আপোনাৰ আদেশ মতে মই কুশল ৰাজ্যৰে অকাল বিষ্ণুমতি ভাঙি কমৰিলো চুৰমাৰ ৰাজ্যৰ চাৰিওফালে এতিয়া আমাৰ এই জয়গান দাদা আমাৰ এই জয়গান তথাপিও মই নহলো সন্তুষ্ট চিৰ শত্ৰু মোৰ ভানুসিংহ এতিয়াও জীৱিত ভক্তি দৈত্যপতি আপুনি নকৰিব দুখ আনিছো আপোনাৰ বাবে মই এক শুভ সংবাদ বিক্ৰম এই সংবাদ অমিয়া আৰু ভানুসিংহৰ সংবাদ অমিয়াৰ ভানুসিংহ হয় দৈত্যপতি সিহঁতক দেখা পালো আজি মই অৰণ্যৰ মাজত অতিকৈ শুভ সংবাদ দিলা বিক্ৰম ভানুসিংহ আজি দৈত্যৰ ভয়ত নিষ্কুঞ্জয় বনতি কৰিছে বা সত্যৰ সেনাপতি দৈত্যপতি বলত আমি সেই নিষ্কুঞ্জয় বনতে তাহাঁতক অৰুগৈ পাওঁ দৈত্যপতি নিশ্চয় বধ কৰিব আপুনি ভানুসিংহক কিন্তু দৈত্যপতি আজি মই মোৰ প্ৰাপ্য বিচাৰি আহিছো তোমাৰ আকৌ কিহৰ প্ৰাপ্য কিয় দৈত্যপতি আপুনিতো মোক কুশলৰ ৰাজসিংহাসন প্ৰদান কৰিম বুলি কৰিছিল প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি দৈত্য আকৌ কিহৰ প্ৰতিশ্ৰুতি চলে বোলে জয় কৰিলো মই কুশল ৰাজ্য বুজিলো এতিয়াহে বুজিলো বিশ্বাসঘাতক তহঁতে বিশ্বাসঘাতক আৰু কি তই মহাধাৰ্মিক ষড়যন্ত্ৰকাৰী অধম পামাৰী তোৰ বাবেই তো আজি কুশলী ৰাজ্য দৈত্যই কৰিলে গা তোৰ দৰে সৰ্পৰ স্থান নাই দৈত্য সমাজত স্তব্ধ পামৰ জানো মই ভালদৰে নিজে শুধৰণি কৰিব তহঁতক বধ কৰি নিজ হাতে ৰক্ষা কৰিম মই কুশল ৰাজ্য সেনাপতি আৰু ভাতৃ এই প্ৰখণ্ডক দিয়া উচিত দণ্ড নকৰি পলাম তেন্তে এই স্থানতেই লওঁ জিৰণি আহক পিতা সৌ গছৰ ছাঁতে জিৰণি লওঁ
তই মোৰ কোলাতেই নিদ্ৰা যা। ও প্ৰভু, আৰু কিমান দিন দিবা যন্ত্ৰণা। এই ভানুসিংহ, দাদা তো কোন রে? এটা বৃদ্ধ আৰু তাৰ কোলাতে শুই আছে একে দীপ কন্যা। দেৱ কন্যা সত্ৰী দাদা কিতে সুন্দৰী কিতে অপৰূপা স্বৰ্গৰ ৰমণী লগতো নহয় তুলনা এই কন্যা। কোন আহিছে? কোন তাহাত? আচৰিত ৰমণ, এই মহাশক্তিধৰ মৰত বিজেতা আলোটাকে তুমি চিনি নোপোৱা। হি কি মহাপাপী কালকে কি? তোর কারণে ধ্বংস হলে কুশলী রাজ্য। এবারতো কি তোরে এপান পলাল? এতিয়া তই বিচাৰি আহিছ আমাকে বনৰ মাজতে। দেখিলি ৰাজন, বিষ্ণুক পূজা কৰি তোৰ এই গতি হ'ল। ৰাজ্য গ'ল, পুত্ৰ গ'ল, আজি তোৰ কন্যাক আমি কৰিম জীৱৰ সংগী। তই গুচি যায়, তই ইয়াৰ পৰা গুচি যা। অন্ধ হলেও দুবাহুত মোৰ আছে শক্তি। নিজ কন্যাক ৰক্ষা কৰিবৰ বাবে ৰণ কৰিম মই লম্পট হতৰ লগত। অন্ধ আদি দৈত্যৰ লগতে বন্দী কৰি ৰাখিছো মই এই সুন্দৰীকে। হত্যা কৰক আপুনি এই পাখণ্ডকে। নিজ কন্যাক মই ৰক্ষা কৰিব নোৱাৰিলো। প্ৰাণে যাও। হে প্ৰভু, মৃত্যুৰ সময়ত মই তোমাক নাপালো দেখা। ৰাজন, তুমি পুত্ৰ মুখত পৰি সত্য ৰক্ষাৰ কৰা বিচলিত হৈছিল। হে, তোমাৰ মহাপাপী কালকেশীৰ হাতত মৰণ মিলে, কিন্তু ধৰ্মৰ প্ৰভাৱত আজি তুমি বৈকুণ্ঠত স্থান পাবা। ধৰ্মৰ প্ৰভাৱত আজি তুমি বৈকুণ্ঠত স্থান পাবা। শুনালে প্ৰভু, বৈকুণ্ঠত মই পাম স্থানে নাৰায়ণ।